हेलो एवरीवन वेलकम बैक टू माय चैनल रीनास ऑनलाइन टीचिंग मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল ৰীনাস অনলাইন টিচিঙৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ মেডাম মেৰী কিউৰী নামৰ পাঠটিৰ লেসন নম্বৰ 3 এই পাঠটিৰ কোৱেশ্চন নম্বৰ অৰ্থাৎ অভ্যাসমালাৰ কোৱেশ্চন নম্বৰ 1 2 আৰু 3 আলোচনা কৰিবলৈ লৈছো আশা কৰিছো তোমালোক মোৰ এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোক যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' সময়মতে পাই থাকা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশন পাই যোৱা তেতিয়াহ'লে আহাচোন পলম নকৰি আমি এই পাঠটিৰ কোৱেশ্চন নম্বৰ 1 2 আৰু 3 থকা যিবিলাক কোৱেশ্চন আছে সেই কোৱেশ্চন সমূহৰ এনসাৰ কি হ'ব তাকে আলোচনা কৰো 8वीं कक्षा লেসন নম্বৰ 3 ইয়াত কোৱেশ্চন নম্বৰ 1 ৰ যি প্ৰশ্ন সেই প্ৰশ্নটো হৈছে উত্তৰ দো ইয়াৰ क्वेश्चन नंबर क এই প্ৰশ্নটি হৈছে মেৰী কিউৰী का संक्षिप्त परिचय दो मैडम मेरी किউৰীৰ সংক্ষিপ্ত পৰিচয় দিয়া তো এই প্ৰশ্নটিৰ উত্তৰ এনেদৰে হ'ব मैडम मेरी क्यूरी का जन्म 1867 में 7 नवंबर को वर्षा पोलैंड में हुआ था वे एक ऐसी विलक्षण महिला वैज्ञानिक थी जिन्होंने 2 बार नोबेल पुरस्कार प्राप्त किया था उनके पति पियरे क्यूरी भी एक प्रसिद्ध वैज्ञानिक थे दोनों ने मिलकर पोलोनियम तत्व की खोज की इसके अलावा रेडियम और रेडियोधर्मिता की भी खोज की थी मैडम मेरी क्यूरी को भौतिक शास्त्र के लिए सन 1903 में पहला नोबेल पुरस्कार और दूसरा नोबेल पुरस्कार 1911 ईस्वी में रसायन शास्त्र के लिए मिला था तो এনেদৰে আমি প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব যে সংক্ষিপ্ত পৰিচয় য'ত মেডাম মেৰী কিউৰীৰ জন্ম ক'ত হৈছিল আৰু তেওঁ বিশেষভাৱে কি আৱিষ্কাৰ কৰিছিল আৰু তেওঁ দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰিছিল কেতিয়া লাভ কৰিছিল সেই তাৰিখসমূহ লগতে তেওঁৰ স্বামীৰ বিষয়ে যদি দুই আখৰ লিখি দিও তেতিয়াহ'লে কোৱেশ্চনটো এনসাৰ খুবেই ভাল হ'ব তেতিয়াহ'লে এনেদৰে আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰো নেক্সট প্ৰশ্ন मैडम क्यूरी को किस विषय में और कब नोबेल पुरस्कार मिले थे जे मैडम मेरी क्यूरी की विषयत और केতিয়া नोबेल पुरस्कार लाभ কৰিছিলে আৰু প্ৰশ্নটিৰ উত্তৰ হ'ব मैडम क्यूरी को पहला नोबेल पुरस्कार 1903 ईस्वी को भौतिक शास्त्र के लिए मिला था दूसरा नोबेल पुरस्कार 1911 ईस्वी में रसायन शास्त्र के क्षेत्र में रेडियम के शुद्धिकरण के लिए मिला था अर्थात मैडम मेरी क्यूरी प्रथमबाৰৰ কাৰণে নোবেল পুৰস্কাৰ 1903 চনত ভৌতিক শাস্ত্ৰ অৰ্থাৎ ফিজিক্সৰ কাৰণে লাভ কৰিছিল আৰু দ্বিতীয়বাৰৰ কাৰণে তেখেতে নোবেল পুৰস্কাৰ 1911 চনত ৰসায়ন শাস্ত্ৰৰ কাৰণে অৰ্থাৎ কেমিষ্ট্ৰিৰ কাৰণে ৰেডিয়ামৰ যি শুদ্ধিকৰণ সেই শুদ্ধিকৰণৰ কাৰণে তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট প্ৰশ্ন এই প্ৰশ্নটি হৈছে मैडम क्यूरी ने किन चीज़ों की खोज की शोध कार्य के समय उन्हें कौन सी परेशानियां उठानी पड़ी जे मैडम मेरी क्यूरी की आविष्कार কৰিছিল আৰু তেওঁৰ যি গৱেষণা কাৰ্য সেই গৱেষণা কাৰ্য চলাওঁতে তেখেতে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব मैडम क्यूरी ने पोलोनियम तत्व रेडियम और रेडियोधर्मिता की खोज की थी जे मैडम मेरी क्यूरीয়ে पोलोनियम रेडियम আৰু रेडियोधर्मिताৰ যি তত্ত্ব সেই তত্ত্বসমূহ তেখেতে আৱিষ্কাৰ কৰিছিল इन सभी खोज कार्य को चलाते समय उन्हें कई कठिनाइयों का सामना करना पड़ा था क्योंकि उनके पास उपयुक्त प्रयोगशाला नहीं थे न पर्याप्त उपकरण थे न पर्याप्त मात्रा में कच्चे खनिज प्रयोगशाला में गैस निकालने की व्यवस्था भी नहीं थी वहाँ का वातावरण दूषित और अस्वास्थ्यकर था जिसके कारण उन्हें टीबी और एनीमिया जैसे बीमारी का सामना करना पड़ा था जे এই যি গৱেষণা কাৰ্য সেই গৱেষণা কাৰ্য কৰিবলৈ যাওঁতে তেখেতে বহুত সমস্যাৰ সন্মুখীন হৈছিল কাৰণ তেওঁৰ ওচৰত টকা পইচা নাছিল গতিকে তেখেতে ভাল গৱেষণাগাৰ নাছিল তেখেতে সাধাৰণ ৰুম এটাকে গৱেষণাগাৰৰ ৰূপ দি তেখেতে গৱেষণা কাৰ্য চলাই গৈছিল আৰু কেমিকেলছ নাছিল সেই কাৰণে তেখেতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল এনেদৰে আমি এই প্ৰশ্নটিৰ উত্তৰ কৰিব পাৰোঁ নেক্সট প্ৰশ্ন मेरी क्यूरी की खोज मानव समाज के लिए किस तरह लाभकारी सिद्ध हुई जे मैडम मेरी क्यूरीয়ে যি আৱিষ্কাৰ কৰিলে সেইসমূহ মানৱ সমাজৰ কাৰণে কেনেদৰে लाभजनक हल और प्रश्नटिर उत्तर हम मेरी क्यूरी की रेडियोधर्मिता की खोज से मानव
समाज को एक ऐसा उपकरण मिल गया था जिससे मानव के शरीर के अंतर के भाग को भी देखना संभव हो गया। उससे भी महत्वपूर्ण बात यह थी कि रेडियम कैंसर जैसी जानलेवा बीमारी पर भी बहुत प्रभावकारी सिद्ध हुआ। जे मेरी क्यूरीয়ে जी ৰেডিঅ'ধৰ্মিতাৰ আৱিষ্কাৰ কৰিছিলে, সেই ৰেডিঅ'ধৰ্মিতাৰ জৰিয়তে যে মানুহৰ দেহৰ যি অন্তৰ্ভাগ, সেই অন্তৰ্ভাগ অৰ্থাৎ মানুহৰ ভিতৰৰ ভাগখিনিও চাবলৈ সক্ষম হ'ল। আৰু লগতে এই যি ৰেডিয়াম, সেই ৰেডিয়াম কেঞ্চাৰৰ নিচিনা বেমাৰৰ চিকিৎসা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা গ'ল। গতিকে এনেদৰে মেডাম মেৰী কিউৰীৰ যি আৱিষ্কাৰ, সেই আৱিষ্কাৰে মানৱ সমাজক যথেষ্ট উপকাৰ সাধন কৰিলে। নেক্সট প্ৰশ্ন, ৰেডিঅ'ধৰ্মী ৰশ্মিयों की कौन सी विशेषताएं हैं? যে ৰেডিঅ'ধৰ্মী ৰশ্মিৰ বিশেষত্বসমূহ বা বৈশিষ্ট্যসমূহ কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব, रेडियोधर्मी रश्मियों की विशेषता यो है कि कोई हीरा असली है या नकली, इसका पता रेडियोधर्मी रश्मियों से लगाया जा सकता है। इसके अलावा इन रश्मियों से मनुष्य के शरीर के अंतर के भाग को भी देखा जा सकता है। যে ৰেডিঅ'ধৰ্মী ৰশ্মিৰ বিশেষত্ব বা বৈশিষ্ট্য প্ৰথম এয়াই হৈছে যে হীৰা আসল হীৰা হয়নে নকল হীৰা তাক ধৰা পেলোৱাৰ ক্ষেত্ৰত এই ৰেডিঅ'ধৰ্মী ৰশ্মিয়ে সহায় কৰে। ইয়াৰ উপৰি এই ৰেডিঅ'ধৰ্মী ৰশ্মিৰ সহায়ত মানৱ শৰীৰৰ ভিতৰৰ অংগ প্ৰত্যংগসমূহো দেখি পোৱাত সহায়ক হয়, যাৰ দ্বাৰা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এই যি ৰেডিঅ'ধৰ্মী ৰশ্মি, সেই ৰেডিঅ'ধৰ্মী ৰশ্মিৰ সহায়ত মানুহক চিকিৎসা কৰা হয়। গতিকে এইদৰে তেখেতৰ যি আৱিষ্কাৰ, সেই আৱিষ্কাৰে মানৱ সমাজক যথেষ্ট উপকৃত কৰিলে। নেক্সট প্ৰশ্ন, মেৰী কিউৰী की मृत्यु पर अल्बर्ट आइंस्टाइन ने क्या कहा था? যে মেডাম মেৰী কিউৰীৰ মৃত্যুৰ अल्बर्ट आइंस्टाइन ने কি কৈছিলে? আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব, मेरी क्यूरी की मृत्यु पर अल्बर्ट आइंस्टाइन ने कहा था, दुनिया की प्रसिद्ध हस्तियों में यो एक ऐसा नाम है जो आजीवन वेदाग रहा। मानव समाज उनकी युगांतकारी खोजों और महान कल्याणकारी कार्यों को हमेशा याद रखेगा। মেডাম মেৰী কিউৰীৰ মৃত্যুৰ সময়ত আলবাৰ্ট আইনষ্টাইনে কৈছিলে যে পৃথিৱীৰ প্ৰসিদ্ধ যি মহান ব্যক্তি, সেইসমূহৰ ভিতৰত মেৰী কিউৰীও অন্যতম, যিগৰাকীৰ জীৱন কোনোদিনেই কলংকময় নাছিলে। আৰু তেখেতৰে যি মানৱ সেৱাৰ কাৰণে, যি মানৱ সমাজৰ কাৰণে যি যুগান্তকাৰী আৰু কল্যাণকাৰী কাৰ্য কৰি থৈ গৈছে, সেই কাৰ্য মানৱ সমাজে কেতিয়াও পাহৰিব নোৱাৰে। গতিকে এই প্ৰশ্নটিৰ উত্তৰ কৰোঁতে আলবাৰ্ট আইনষ্টাইনে যেনেদৰে কৈছিলে তেনেদৰেই কথাখিনি লিখি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগিব। তাৰ পাছত কুৱেশ্যন নম্বৰ 2, ইয়াত কৈছে সহি উত্তৰ চুনকৰ লিখো। ইয়াত কেইবাটাও দিছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি আমি লিখিব লাগিব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকক। তো কুৱেশ্যন নম্বৰ ক ইয়াত আছে, মেডাম क्यूरी की बड़ी पुत्री का नाम आइरिन ऑब्लिक पिएरे ऑब्लिक जूलियट था। तो এই তিনিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, मैडम क्यूरी की बड़ी पुत्री का नाम आइरिन था। नेक्स्ट ख, पिएरे क्यूरी की मृत्यु सड़क दुर्घटना, बीमारी, बुढ़ापा के कारण हुई। যে তিনিটা দি দিছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? তো ইয়াত শুদ্ধ উত্তৰটো হ'ব, पिएरे क्यूरी की मृत्यु सड़क दुर्घटना के कारण हुई। क्वेश्चन नंबर ग, मेरी को दूसरी बार भौतिक शास्त्र, रसायन शास्त्र, अर्थशास्त्र के लिए नोबेल पुरस्कार मिला। और ये जी ग प्रश्न, ये प्रश्नটির শুদ্ধ उत्तर হ'ব, मेरी को दूसरी बार रसायन शास्त्र के लिए नोबेल पुरस्कार मिला। क्वेश्चन नंबर घ, मैडम क्यूरी को मधुमेह ऑब्लिक कैंसर ऑब्लिक एनीमिया की बीमारी हुई थी। और ये प्रश्नটির उत्तर হ'ব যে मैडम मेरी क्यूरी को एनीमिया की बीमारी हुई थी, अर्थात रक्तहीनतार जी रोग, সেই रोग তেখেতৰ হৈছিলে। नेक्स्ट प्रश्न ङ, पोलैंड ऑब्लिक फ्रांस ऑब्लिक भारत ऑब्लिक इटाली में मैडम क्यूरी का जन्म हुआ था। मैडम मेरी क्यूरी जन्म হৈছিলে ক'ত? উত্তৰটো হ'ব পোলেণ্ড में मैडम क्यूरी का जन्म हुआ था। তো এনেদৰে আমি শুদ্ধ উত্তৰটো বাছি এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। তাৰ পাছত নেক্সট কুৱেশ্যন নম্বৰ 3, খালী জেগাসমূহ পূৰ্তি কৰোঁ, যে খালী ঠাইসমূহ পূৰণ কৰিব লাগে। ইয়াত প্ৰশ্ন নম্বৰ ক কৈছে, क्यूरी दंपति का यो शोध कार्य धैर्य डैश और डैश की मिसाल था।
তো এই প্ৰশ্নটি আমি পঢ়োঁতে অলৰেডি পাঠটি আলোচনা কৰোঁতে পাইছিলোঁ যে কিউৰিত দম্পতি का यो সৎকাৰ্য ধৈৰ্য অধ্যৱসায় और আত্মোৎসৰ্গ কি মিছাল থা অৰ্থাৎ এই খালী ঠাইৰ ডখৰত হ'ব প্ৰথমটো অধ্যৱসায় আৰু ছেকেণ্ডটো হ'ব আত্মোৎসৰ্গ क्वेश्चन नंबर ख याद कैसे मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ डैश इकाई का गठन किया और ये जी प्रश्न ये प्रश्नटोर उत्तर हम जो मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ सचल एक्सरे इकाई का गठन किया और सेविका बनकर घायलों की चिकित्सा की और सेविका बनी जिসকল घायल মানুহ অৰ্থাৎ আঘাতপ্ৰাপ্ত সৈনিক আছিলে তেওঁলোকৰ চিকিৎসা কৰিছিলে তাৰ পাছত নেক্সট প্ৰশ্ন গ ইয়াত কৈছে मानव समाज उनकी डैश खोजों और महान डैश कार्यों को हमेशा याद रखेगा तो এই যে প্ৰশ্ন এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব বা খালি ঠাইটোত আমি ফিল আপ কৰিব লাগিব এই শব্দ দুটা দি যে मानव समाज उनकी युगांतकारी खोजों और महान कल्याणकारी कार्यों को हमेशा याद रखेगा तो এনেদৰে এই যে প্ৰশ্ন সেই প্ৰশ্নসমূহৰ উত্তৰ আমি কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি এই তিনিটা কুৱেশ্যনৰ এনসাৰ কৈ দিলোঁ বেলেগ এটা ভিডিঅ'ত ইয়াৰ পিছৰ অংশখিনি আমি আলোচনা কৰিম তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই টেক কেয়াৰ